রাকিবউদ্দিন জিন্দাবাদ 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 রাকিবউদ্দিন জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 রাকিবউদ্দিন ওয়েলকাম ওয়েলকাম রাকিবউদ্দিন ওয়েলকাম 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 রাকিবউদ্দিন জিন্দাবাদ 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 আজি আমি চমৰীয়া বিধানসভা সমষ্টিৰ পৰা আপোনালোকে জানে তিনিটা টাৰ্ম আমি 15 বছৰ ছয়গাঁও বিধানসভা সমষ্টিত আমি প্ৰতিনিধিত্ব কৰিছোঁ বিধায়ক হিচাপে আমি আপোনালোকে বহুত মৰম আদৰ দিছে আজি চমৰীয়া সমষ্টি চমৰীয়াবাসীৰ হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আমি আবেদন জমা দিবলৈ গৈ আছোঁ আৰু ৰাইজৰ আৰু বিশাল যি আপোনালোকে দেখা পাইছে প্ৰায় 300ৰ ওপৰত গাড়ী আমাৰ লগত আছে জনসাধাৰণ কাকোই ৰাখিব পৰা নাই সকলোৱে ওলাই আহিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে এটা অভূতপূৰ্ব মই ভাবোঁ সমগ্ৰ অসমত 26ত গৌৰৱ গগৈ নেতৃত্বত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে এখন শক্তিশালী চৰকাৰ গঠন কৰিব আৰু চমৰীয়া সমষ্টিটো আমি বহু হাজাৰ ভোটত প্ৰায় 1.5 লক্ষ ভোটৰ ব্যৱধানত আমি ভাৰতীয় জাতীয় কংগ্ৰেছক উপহাৰ দিম আপোনালোকে আশীৰ্বাদ কৰিব আমি সকলোৱে গৈ আছোঁ ৰাজীৱ ভৱনলৈ মুখ্য কাৰ্যালয়লৈ দলে বলে আৰু আপোনালোকে কেমেৰাই নিশ্চয় সকলোৱে লক্ষ্য কৰি আছে আপোনালোক সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ নপৰে আমি বহুত বেছি ভোট পাম এতিয়া সমষ্টিটো যিটো সমষ্টি আছিল আমাৰ ছয়গাঁও সমষ্টি 3টা ব্লকেৰে ঘেৰি আছিল ছয়গাঁও বনগাঁও গৰৈমাৰী আৰু এতিয়া আমাৰ গৰৈমাৰী আৰু চমৰীয়া দুটা মিলাই আমাৰ চমৰীয়া সমষ্টি নৱগঠিত হৈছে যোৱা সময়ত যিখিনি ঠাই আছিল সেইখিনি ঠাই মানুহে মোক নেতা বনাইছিল সেইখিনি ঠাই মানুহৰ যিটো মৰম মই জীৱনৰ বাটত পৃথিৱীত থকালে কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এতিয়া নতুন এটা পৰিকাঠামো তাত আমি এইবাৰ প্ৰতিনিধিত্ব কৰিম আৰু আপোনালোক সকলোৱে আমাৰ আশীৰ্বাদ দিম